নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ বন্ধুসকল বলগতা সামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্য কপাই যোৱা ধিংকাণ্ডৰ দুই অভিযুক্তৰ আত্মসমৰ্পণ নগাঁও সদৰ থানাত আত্মসমৰ্পণ কৰে এই দুই ধৰ্ষণকাৰীয়ে অভিযুক্ত গোলাপ হুছেইন আৰু ফৰিদুলক বৰ্তমান জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনা ট্ৰেডিংৰ নামত কোনেও কাৰো পৰা 1 টকাও সংগ্ৰহ কৰিব নোৱাৰিব আৰবিআইৰ নিয়ম ভাঙি ট্ৰেডিং কৰিলে বিপদত পৰিব আপুনি অবৈধ ট্ৰেডিং কৰা লোকৰ নিস্তাৰ নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই কঠোৰ হকিয়নি অবৈধ ট্ৰেডাৰক অনলাইন ট্ৰেডিংৰ নামত প্ৰবঞ্চনা কৰা কোনো ব্যক্তি হাৰি নাযাব এটাকৈ বিচাৰি উলিয়াব আৰক্ষীয়ে ট্ৰেডিংৰ লগত জড়িত কোনো ব্যক্তিৰ সমৰ্থক হ'ব নোৱাৰিব ট্ৰেডিং এটা বেআইনী কাম এই বেআইনী কামক যিয়ে সমৰ্থন কৰে তাৰ বিৰুদ্ধে অসম চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব অসমৰ দৰিদ্ৰ দুখীয়া মানুহৰ টকা লুণ্ঠন কৰিবলৈ কাকো সুযোগ দিয়া নহ'ব ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ কোনেও কাৰো পৰা 1 টকাও সংগ্ৰহ কৰিব নোৱাৰিব সাধাৰণ মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ লাইসেন্স নোহোৱাকৈ কোনেও 1 টকাও ল'ব নোৱাৰিব অবৈধ অনলাইন ট্ৰেডাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এই কঠোৰ হকিয়নি পৰৱৰ্তী খবৰ সৌদ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে এইবাৰ উত্থাপন হৈছে ভয়ংকৰ অভিযোগ এইগৰাকী যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখি এতিয়া প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে এই ছাত্ৰীগৰাকীৰ বিস্ফোৰক অভিযোগ প্ৰেমৰ সম্পৰ্ক ৰাখি এতিয়া প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে এই ছাত্ৰীগৰাকীয়ে লগতে মানসিক অত্যাচাৰ চলোৱাৰো অভিযোগ উত্থাপন কৰিছে এই ছাত্ৰীগৰাকীয়ে আৰু বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন হৈ আছে এই যুৱতীগৰাকী অৱশ্য এই সন্দৰ্ভত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ মহাপ্ৰবঞ্চক বিশাল ফুকনৰ পাতি লোৱা বায়েক অভিনেত্ৰী তথা কোৰিঅ'গ্ৰাফাৰ সুমি বৰা আৰু তেওঁৰ স্বামী সন্দৰ্ভত এই মুহূৰ্তত আহিছে এক বিস্ফোৰক তথ্য আৰক্ষীৰ সহায়তে মেঘালয়ত আশ্ৰয় লৈছে সুমি আৰু তেওঁৰ স্বামীয়ে সুমি আৰু তেওঁৰ স্বামী তাৰ্কিকে ইতিমধ্যে অগ্ৰিম জামিনৰ বাবে দাখিল কৰিছে আবেদন আৰু লগতে আত্মসমৰ্পণ কৰিবলৈ সাজু হোৱাৰ খবৰ আহিছে এই দুই প্ৰবঞ্চকৰ ট্ৰেডিংৰ নামত বিশাল ফুকন নামৰ যুৱকজনৰ সৈতে মিলি কোটি টকা সংগ্ৰহ কৰি বিলাসী জীৱনৰ গৰাকী হোৱা নৃত্য পৰিচালিকা সুমি বৰা আৰু তেওঁৰ স্বামী ফটোগ্ৰাফাৰ তাৰ্কিক বৰাক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে গুৱাহাটীৰ মাজমজিয়াত সুমি বৰাৰ অন্তিম লোকেশ্যন ধৰা পৰিছিল যদিও শেহতীয়াকৈ পোৱা তথ্য মতে মেঘালয়ত আত্মগোপন কৰিছে সুমি আৰু তাৰ্কিকে জানিব পৰা মতে ৰাজ্যৰ একাংশ শীৰ্ষ আৰক্ষী বিষয়াৰ পৰামৰ্শ মতেই মেঘালয়ত আত্মগোপন কৰিছে সুমি আৰু তাৰ্কিকে আৰু শেহতীয়া তথ্য মতে 2 ছেপ্টেম্বৰত আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ পৰামৰ্শ মতেই গুৱাহাটী এৰি মেঘালয়ৰ কোনো অজ্ঞাত আৰু সুৰক্ষিত স্থানলৈ পলাই গৈছে সুমি আৰু তাৰ্কিক ইফালে বৃহস্পতিবাৰে সুমি বৰা আৰু তাৰ্কিক বৰাই ন্যায়ালয়ত অগ্ৰিম জামিনৰ বাবে আবেদন দাখিল কৰিছে এই জামিন আবেদনৰ শুনানি অহা 9 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব সেয়েহে জামিন লাভ নকৰা পৰ্যন্ত মেঘালয়তে থাকিবলৈ পৰামৰ্শ দিছে তেওঁলোকক পলাই যোৱাত সহায় কৰা শীৰ্ষ আৰক্ষী বিষয়াই অৱশ্য আন এক সূত্ৰ অনুসৰি আকৌ সুমি আৰু তাৰ্কিক আত্মসমৰ্পণৰ বাবে সাজু হৈছে তেওঁলোক আত্মসমৰ্পণৰ উদ্দেশ্যেৰে ডিব্ৰুগড় অভিমুখে ৰাওনা হৈছে বুলিও খবৰ পোৱা গৈছে পৰৱৰ্তী খবৰ দেশৰ দুই মল্লযুঁজাৰু বিনেশ ফগাট আৰু বজৰং পুনিয়াৰ কংগ্ৰেছত যোগদান হাৰিয়ানাৰ ৰাজনৈতিক দৃশ্যপট সলনি কৰি কংগ্ৰেছত যোগ দিলে দেশৰ দুই মল্লযুঁজাৰু বিনেশ ফগাট আৰু বজৰং পুনিয়াই শুকুৰবাৰে আনুষ্ঠানিকভাৱে দুয়োগৰাকী মল্লযোদ্ধাই যোগদান কৰে কংগ্ৰেছত নতুন দিল্লীত অনুষ্ঠিত যোগদান সভাত বিনেশ আৰু বজৰং পুনিয়াই কংগ্ৰেছৰ প্ৰাথমিক সদস্যপদ গ্ৰহণ কৰে ইয়াৰ পাছতে দুয়োগৰাকীয়ে দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে
কংগ্ৰেছত যোগদান কৰি তেওঁলোকে কয় যে যেতিয়া আমি ৰাজপথত আন্দোলন কৰিছিলোঁ তেতিয়া আমাক প্ৰেৰণা যোগাইছিল কেৱল কংগ্ৰেছে আৰু দেশৰ জনসাধাৰণে। আমাৰ বিপদৰ সময়ত সমৰ্থক ৰাজনৈতিক দল হিচাপে কংগ্ৰেছকে ওচৰত পাইছিলোঁ। তেওঁলোকে লগতে কয় যে আমাৰ বেদনা আৰু চকুলো বুজি পাইছিল কংগ্ৰেছ আৰু দেশৰ জনসাধাৰণে। মানুহৰ বেয়া সময়তহে মানুহক চিনিব পৰা যায়, কিয়নো এনে সময়ত কোনে কাৰ কাষত থিয় হৈ আছে তাক বিচাৰি উলিয়াব পৰা যায় বুলি মন্তব্য কৰে। আৰু ইতিমধ্যে 10 গৰাকী খেলুৱৈৰ কংগ্ৰেছত যোগদানৰ কথা সামাজিক মাধ্যমত ৰাজহুৱা কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। এই সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে চক দে ইণ্ডিয়া, চক দে হাৰিয়ানা। বিশ্বত ভাৰতক গৌৰৱান্বিত কৰা আমাৰ প্ৰতিভাশালী চেম্পিয়ন বিনেশ ফগাট আৰু বজৰং পুনিয়াক লগ পাইছোঁ। আমি আপোনালোকক দুয়োকে লৈ গৌৰৱান্বিত। এই মন্তব্য কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে। পৰৱৰ্তী খবৰ, বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাৰ মূৰৰ গণ্ডগোল আছে। শৃংখল চলিহা এটা মস্ত ফকৰ। শৃংখল চলিহাৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাৰ মূৰৰ গণ্ডগোল আছে। শৃংখল চলিহা মোৰ বাবে এটা সৰু বাচ্চা, এই মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ। ৰূপজ্যোতি কুৰ্মীয়ে লগতে মন্তব্য কৰি কয় যে শৃংখল চলিহা আমাৰ ভাষাত ই এটা মস্ত ফকৰ। শৃংখল চলিহাৰ লগত মোক কম্পেয়াৰ নকৰিব। শৃংখল চলিহাৰ বিৰুদ্ধে এইবাৰ এইদৰে গৰজি উঠিল বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। পৰৱৰ্তী খবৰ, পোহৰলৈ আহিছে আৰক্ষীৰ জিম্মাত থকা ট্ৰেডিং প্ৰবঞ্চক স্বপ্ননীলৰ নতুন তথ্য। স্বপ্ননীলৰ বেংক একাউণ্টত থকা টকাৰ পৰিমাণ দেখি আপুনি হ'ব আচৰিত। স্বপ্ননীলৰ আছে সৰ্বমুঠ 20টাকৈ বেংক একাউণ্ট। ডুবাইত স্বপ্ননীলৰ আছে 2টা বেংক একাউণ্ট আৰু প্ৰায় 1500 কোটি টকা জমা আছে স্বপ্ননীলৰ বেংক একাউণ্টত। অনুমান কৰক কিমান টকা? প্ৰায় 1500 কোটি টকা জমা আছে স্বপ্ননীলৰ বেংক একাউণ্টত আৰু প্ৰবঞ্চক স্বপ্ননীলৰ মাতৃৰ বেংক একাউণ্টত জমা আছে 79 লাখ টকা। এই তথ্য প্ৰকাশ পাইছে আৰক্ষীৰ জেৰাত বা আৰক্ষীৰ তদন্তত। আৰু ইতিমধ্যে গোচৰ উঠাই ল'বলৈ আদালতত আবেদন দাখিল কৰিছে অভিযোগকাৰী ৱাছিম আলম আব্বাছে। স্বপ্ননীলৰ সমৰ্থকৰ ভাবুকিৰ পিছতে গোচৰ উঠাই লোৱাৰ সিদ্ধান্ত ৱাছিমৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ প্ৰশাসনত বৃহৎ ৰদবদল। একেদিনাই ৰাজ্যৰ আটাইকেইখন জিলাৰ ডিচিক বদলি কৰা হ'ল। ৰাজ্যৰ কোন জিলাৰ ডিচিক কোন জিলালৈ বদলি কৰা হ'ল চাওঁ আহক সম্পূৰ্ণ তালিকা। কোন হ'ব আপোনাৰ জিলাৰ নতুন ডিচি বা আয়ুক্ত চাওঁ আহক। কামৰূপ জিলাৰ আয়ুক্ত জে কীৰ্তিক হ'ব পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ আয়ুক্ত। কাছাৰৰ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাক বৰপেটালৈ বদলি আৰু বৰপেটাৰ জিলা আয়ুক্ত আয়ুষ গাৰ্গক শিৱসাগৰলৈ বদলি। গোলাঘাটৰ আয়ুক্ত পি উদয় প্ৰবীণ হ'ব উদ্যোগ আৰু বাণিজ্য বিভাগৰ উপ সচিব। কৰিমগঞ্জৰ জিলা আয়ুক্ত মৃদুল যাদৱক কাছাৰলৈ বদলি। শিৱসাগৰৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱক চিয়াম সচিবালয়ৰ যুটীয়া আয়ুক্তৰ দায়িত্ব। পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ যুটীয়া সচিব MM পাৰ্টিনক কোকৰাঝাৰলৈ বদলি। ওদালগুৰিৰ আয়ুক্ত JR সুৰেশক ধেমাজিৰ জিলা আয়ুক্তৰ দায়িত্ব। কোকৰাঝাৰৰ আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীক কৰিমগঞ্জলৈ বদলি। পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ আয়ুক্ত জয় শিৱানীক যোৰহাটলৈ বদলি। বিশ্বনাথৰ জিলা আয়ুক্ত নেহা যাদৱক চৰাইদেউৰ জিলা আয়ুক্তৰ দায়িত্ব। লখিমপুৰৰ জিলা আয়ুক্ত গায়ত্ৰী দেৱী দাসক বিত্ত বিভাগৰ যুটীয়া সচিবৰ দায়িত্ব। শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰক কামৰূপলৈ বদলি। মাজুলীৰ জিলা আয়ুক্ত কাবেৰী বৰকটকী শৰ্মাক বদলি। ভূমি সংৰক্ষণ বিভাগৰ অতিৰিক্ত সচিব হিচাপে বদলি কাবেৰী বৰকটকীক। মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ যুটীয়া সচিব গৌতম দাসক বাক্সাৰ আয়ুক্তৰ দায়িত্ব। তামুলপুৰৰ জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীক সজাইলৈ বদলি। খাদ্য অসামৰিক যোগান বিভাগৰ যুটীয়া সচিব ৰাতুল চন্দ্ৰ পাঠক হ'ব মাজুলীৰ নতুন আয়ুক্ত। যোৰহাটৰ আয়ুক্ত পুলক মহন্তক গোলাঘাটৰ জিলা আয়ুক্তৰ দায়িত্ব। চৰাইদেউৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰী হ'ব পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ যুটীয়া সচিব। দৰঙৰ আয়ুক্ত মনীন্দ্ৰনাথ নাগটেক বিশ্বনাথ জিলালৈ বদলি। গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কটকী হ'ব দৰঙৰ জিলা আয়ুক্ত।
শিক্ষা বিভাগৰ যুটীয়া সচিব পুলক পাটগিৰিক ওদালগুৰিৰ জিলা আয়ুক্তৰ দায়িত্ব। ধেমাজিৰ জিলা আয়ুক্ত অংকুৰ ভৰালীক শোণিতপুৰলৈ বদলি। হজাৰ জিলা আয়ুক্ত লাচিত কুমাৰ দাসক লখিমপুৰলৈ বদলি। ধুবুৰী জিলা উন্নয়ন আয়ুক্ত পল্লৱ মজুমদাৰ হ'ব চিয়াম সচিবালয়ৰ যুটীয়া সচিব। আৰু পংকজ চক্ৰৱৰ্তীক তামুলপুৰৰ জিলা আয়ুক্ত হিচাপে বদলি অসম চৰকাৰৰ। পৰৱৰ্তী খবৰ, সাংসদ পদ ত্যাগ কৰিব পাৰে ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজিবলৈ মন যায় বুলি মন্তব্য ৰকিবুল হুছেইনৰ। দিল্লী এৰি পুনৰ দিছপুৰলৈ মন ৰকিবুল হুছেইনৰ। সাংসদ পদ ত্যাগ কৰিব নেকি ৰকিবুল হুছেইনে? দিল্লী এৰি অসমলৈ ঘূৰি অহাৰ মন ৰকিবুল হুছেইনৰ। পুনৰ বিধানসভা নিৰ্বাচন খেলাৰ মন মেলিলে ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজিবলৈ ইচ্ছা প্ৰকাশ ৰকিবুল হুছেইনৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনাৰে ৰকিবুল হুছেইনৰ এই মন্তব্য। তেওঁ মন্তব্য কৰি কয় যে বিজেপিৰ লোকেও মুখ্যমন্ত্ৰীক এতিয়া বেয়া পাবলৈ ধৰিছে। হাৰিয়ানা নিৰ্বাচনৰ পাছত মুখ্যমন্ত্ৰীৰ গাদী লৰিব। শুকুৰবাৰে ধুবুৰীত এই মন্তব্য কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ।